নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। থাম্বনেইলখন চাই আজি গমেই পাইছে যিহেতু আজি আমি কিহৰ ওপৰত ডিছকাছ কৰিব গৈ আছোঁ আপোনালোকে নিশ্চয় গম পাইছে। আৰু যিসকল ল'ৰা-ছোৱালীয়ে হয়তো কমেণ্ট কৰিছে তেওঁলোকে মই ভাবোঁ আপোনালোকে ভিডিঅ'টো চাইছে বুলি উপভোগ কৰিছে বুলি মই ভাবোঁ। আৰু আপোনালোকৰ কমেণ্টৰ ওপৰত আজি মই ৰিপ্লাই কৰিব বিচাৰিছোঁ আৰু গোটেইখিনি আমি আলোচনা কৰিম বা জেল ৱাৰ্ডাৰ পষ্ট আহিব নে, নতুন ভেকেঞ্চি কেতিয়া আহিব বা কেনেকৈ আহিব, গোটেইখিনি আমি আলোচনা কৰিম। যোনসকল ল'ৰা-ছোৱালী এতিয়া নতুনকৈ চাকৰি পাইছে তেওঁলোকৰ এপইণ্টমেণ্ট কেনেকৈ ল'বলৈ যাব লাগে বা কেনেকৈ কি কৰিব লাগে গোটেইখিনি আমি এই ভিডিঅ'ত আমি আলোচনা কৰিম। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু প্ৰথমটো আমি আলোচনা কৰিম যে এতিয়া আছাম পুলিচ ABUBত বহু ল'ৰা-ছোৱালীয়ে হয়তো ফেইল কৰিছে আৰু বহু ল'ৰা-ছোৱালীয়ে হয়তো এতিয়া পাছ কৰিছে। তেওঁলোকলৈ পাছ কৰা সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ আৰু ফেইল কৰা সকলোকে আৰু আপোনালোকে ট্ৰাই কৰি থাকক। আৰু আপোনালোকে নতুন ভেকেঞ্চি আহিব, আমাৰ CM ছাৰে সেইদিনা কৈছে, আপোনালোকে নিশ্চয় গম পাইছে। নৱেম্বৰ শেষৰ পালে লাষ্ট উইকত আপোনালোকৰ নৱেম্বৰ লাষ্ট উইকত আমাৰ নতুন ভেকেঞ্চি এডভাৰটাইজমেণ্ট মুকলি হ'ব পাৰে। আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকক, কাৰণ হ'ব পাৰে মানে হ'বই। আপোনালোকে নিশ্চয় মই কৈ দিছোঁ, হ'বই, এডভাৰটাইজমেণ্ট ওলাবই। নৱেম্বৰ লাষ্ট উইকত নহ'লে ডিচেম্বৰ ফাৰ্ষ্ট উইক মানত আপোনালোকৰ এডভাৰটাইজমেণ্ট নটিচ আহিব পাৰে। আপোনালোকৰ এইখিনি কথা মনত ৰখাটো দৰকাৰ হয়, কাৰণ হয়তো ল'ৰা-ছোৱালী এতিয়া বহুত ডিপ্ৰেশ্যনত আছে। তেওঁলোকে মই চিলেকশ্যন নহ'ল বা মই আনচিলেক্ট হ'ল বুলি। এতিয়া এইবিলাক আপোনালোকে ভাবি থাকিব নালাগে। আপোনালোকে আকৌ ট্ৰাই এগেইন, আপোনালোকে আকৌ চেষ্টা কৰি থাকক, আকৌ দৌৰা আজিৰ পৰা ষ্টাৰ্ট কৰক, আৰম্ভ কৰক। আৰু 2 নম্বৰ কথাটো হ'ল, এতিয়া কিছুমান ল'ৰা-ছোৱালীয়ে মোক সুধি আছিলে, দাদা মই গ্ৰেড 4 চাকৰি কৰি আছিলোঁ বৰ্তমান, আৰু এইবছৰ মোৰ আছাম পুলিচ ABUB ৰিজাল্ট আহিছেগৈ, বৰ ভাল হৈছে, মই ABUত চাকৰি পাইছোঁ। ঠিক তেনেকুৱা ধৰণৰ কমেণ্ট কৰিছে। তাত যাবলৈ হ'লে বা ABUত যাবলৈ হ'লে কি ইয়াৰ পৰা NOC চাৰ্টিফিকেট লাগিব নেকি, তেনেকুৱা ধৰণৰ হৈছে। বা তেওঁলোকৰ হয়তো আপোনালোকৰ কমেণ্টৰ ওপৰত মই ৰিপ্লাই কৰিব বিচাৰিছোঁ, যিহেতু এনেকৈ কমেণ্ট আহিছিলে। আৰু তাৰ ওপৰত আপুনিতো প্ৰথম যদি চাকৰিটো হেৰিবলৈ হ'লে আপুনি প্ৰথমতে ৰিজাইন এটা এপ্লিকেশ্যন লিখিব লাগিব, হয় নহয়? সেই ৰিজাইন এপ্লিকেশ্যনত আপোনালোকে অফিচত যেতিয়া ছাবমিট কৰিব, তেওঁলোকে হয়তো যিকোনো এটা পত্ৰ দিব, মই ৰিজাইন কৰিছোঁ, আপোনালোকৰ বা বেলেগ মই চাকৰি জইন কৰিব বিচাৰিছোঁ, এনেকৈ আপোনালোকে লিখিলে আপোনালোকৰ অফিচৰ পৰা আপোনাক এটা পত্ৰ দিব, NOCয়ে হওক বা যিকোনো এটা পত্ৰ দিব। এই পত্ৰ লৈ গৈ আপোনাৰ নতুন চাকৰিত আপোনালোকে যোগদান কৰিব পাৰিব। আৰু এইটো 2 নম্বৰ কথা আছে। 3 নম্বৰ পইণ্টটো হ'ল আপোনালোকৰ এতিয়া নতুন ভেকেঞ্চি যেতিয়া আহিব বা তেওঁলোকে হয়তো কমেণ্ট কৰিছে নতুন ভেকেঞ্চি কি আহিব বা ফৰেষ্টৰ আহিব লাগে বা ফৰেষ্টৰ আহিব বুলি ভিডিঅ' বনাব। ঠিক তেনেকুৱা ধৰণৰ কথা হৈছে আপোনালোকে। আৰু ফৰেষ্টৰ আহিব বুলি মই কেনেকৈ ভিডিঅ' বনাম, তেওঁলোকে হয়তো এতিয়ালৈকে উল্লেখ কৰা নাই কি পষ্ট আহিব। বা CM ছাৰে আগতে কৈছিলে ফৰেষ্ট বেটেলিয়ান হয়তো আপোনালোকৰ ওলাব পাৰে এবছৰ আমাৰ ডিচেম্বৰ ফাৰ্ষ্ট উইকত বা নৱেম্বৰ লাষ্ট উইকত ফৰেষ্টৰ পষ্ট আহিব পাৰে। আৰু জেল ৱাৰ্ডাৰ পষ্ট নিশ্চয় আহিব, মই 100% গ্যাৰাণ্টি দিব পাৰোঁ। জেল ৱাৰ্ডাৰ পষ্ট নতুনকৈ আহিবই, 1টা 2টা প্লাছমান আহিব। আৰু এক্সাইজৰো আহিব, মই 100% গ্যাৰাণ্টি ক'ব পাৰোঁ, কাৰণ আমাৰ অফিচিয়েলি এইবিলাক কথা হয়তো ঢিলাৰ হৈছে। আৰু অনলাইন যোগেদি হয়তো আপোনালোকক এডভাৰটাইজমেণ্ট দিয়া নাই এতিয়ালৈকে। বহুতো এতিয়া পদ খালী হৈ আছে বা বহুতো ৰিটায়াৰ হৈ গৈছে বা বহুতো প্ৰমোশ্যন হৈ ডাঙৰ পষ্টলৈ গৈছে, পদোন্নতি হৈ গৈছে। সেইটো কাৰণে চিপাহী পষ্টখিনি বা কনষ্টেবল পষ্টখিনি অকণমান খালী হৈ গৈছে, তেওঁলোকক হয়তো বঢ়াব লাগিব, কালিটাবিলাক ফিল আপ কৰিব লাগিব। সেইটো কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে, নিউ ভেকেঞ্চি আহিবই, মই 100% গ্যাৰাণ্টি দিব পাৰোঁ। আৰু যিসকল ল'ৰা-ছোৱালীয়ে হয়তো এতিয়া ফেইল মাৰিছে বা তেওঁলোকে হয়তো ফেইল হ'ল, আছাম পুলিচ ABUBয়ে হওক বা গ্ৰেড 4 গ্ৰেড 3 হওক বা অন্য বিভাগৰে হওক, আপোনালোকে ট্ৰাই কৰি থাকক। আৰু শিক্ষক বিভাগৰো আহিব পাৰে, আপোনালোকে নিশ্চয় এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক, কাৰণ কম্পিটিশ্যনটো এনেকুৱা বাঢ়ি গৈছে। আপোনালোকে নিশ্চয় গম পাইছে, হয়তো চবতে এক্সেলেণ্ট মাৰিও আপোনালোকক ভাবিবলগীয়া হৈছে যে মোৰ চাকৰি হ'ব নাই বা মোৰ ৰিজাল্ট আহিবগৈ নাই। ঠিক তেনেকুৱা ধৰণৰ ভাবিবলগীয়া হৈছে। এতিয়া চবতে কম্পিটিশ্যন হাই একদম, আপোনালোকে এক্সেলেণ্ট চবতে এক্সেলেণ্ট মাৰিবই লাগিব। চবতে 100%ৰ ভিতৰত আপোনালোকে 95% প্লাছ আপুনি পাবই লাগিব। ঠিক তেনেকুৱা ধৰণৰ মানে এতিয়া কম্পিটিশ্যন ইমান হাই গৈছোঁ, আপোনালোকে দৌৰিব নোৱাৰা হৈছোঁ। তো এইটো কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকে যিখিনি মই কথা কৈছোঁ আপোনালোকে সেইখিনি মন দি আপোনালোকে ৰুটিনটো ফ'ল' কৰি ৰাখিব, কাৰণ মই প্ৰত্যেকটো ভিডিঅ'ত কৈ আছোঁ আপোনালোকক ভালকৈ প্ৰেক্টিছ কৰা বা আমি যিখিনি কাম কৰোঁ সেইখিনি কাম আমি মনোযোগ দি কৰিব লাগিব ভালকৈ। আৰু এতিয়া মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল পঢ়াটো দৰকাৰেই হ'ব, আপোনালোকে নিশ্চিতকৈ পাইছে।
পঢ়াটো মেইন হয় আৰু পঢ়াতে ৰিটেনতে বহু ল'ৰা ছোৱালী হয়তো ফেইল হয় আৰু ৰিটেনত যেনেমতে কোৱালিফাই হ'লে আপোনালোকৰ ভাইভাত গৈ আপোনালোকে ফেইল মাৰি যায়গৈ, এইটো কাৰণে আপোনালোকৰ মাৰ্কটো কমি যায়গৈ। তো আপোনালোকে নিশ্চয় গম পাইছে পঢ়াটো মেইন, পঢ়াটো লাগিবই, 100% পঢ়াটো লাগিবই। এইটো কাৰণে আপোনালোকে পঢ়াটো এৰিব নালাগে। আৰু এইখিনিয়ে আছিলে আপোনালোকৰ, যদি আপোনালোকৰ প্ৰব্লেমখিনি সমস্যাখিনি যিখিনি আছে আপোনালোকৰ। আৰু এটা কথা থাকি গ'ল, আপোনালোকৰ মোক এটা ল'ৰাই কমেণ্ট কৰিছিলে যে দাদা এপইণ্টমেণ্ট কেতিয়া দিব, সেইটো কথা কৈছিলে। তো এপইণ্টমেণ্টটো যেতিয়া দিব, তেওঁলোকে হয়তো আজিলৈকে হয়তো গোটেই ৰিজাল্ট দি শেষ হোৱা নাই ন, 20 তাৰিখলৈকে পষ্ট গ্ৰেজুৱেট টিচাৰ এইখিনি আছে, আপোনালোকে নিশ্চয় গম পাইছে। এইখিনি হয়তো ৰিজাল্ট দিয়াৰ পাছত তেওঁলোকে হয়তো এটা সংবাদমেল এখন বহিব, এই সংবাদমেলতে সিহঁতে কৈ দিব এপইণ্টমেণ্ট কেতিয়া দিব বা কেতিয়াৰ পৰা জইনিং হ'ব, গোটেইখিনি তাতে কৈ দিব। আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু আপোনালোকে এপইণ্টমেণ্টখন যে গুৱাহাটীত ল'বলৈ যাবই লাগে বুলি যে কথা নহয়, আপোনালোকে নিজে মোবাইলটো ডাউনলোড কৰিব পাৰে, তেওঁলোকে হয়তো ৱেবছাইট এখন দিব। আৰু নহ'লে আপোনালোকৰ যোনটো আপোনালোকৰ মোবাইল নাম্বাৰ এপ্লাই কৰিছিলে, আছাম পুলিচ ABB হওক বা গ্ৰেড 4 গ্ৰেড 3 হওক, এভৰিথিং হয়, আপোনালোকৰ এইখিনি আপোনালোকৰ এইখিনি নাম্বাৰৰ ওপৰত আপোনালোকৰ হোৱাটছআপ এখন খুলিব, এখন হোৱাটছআপ গ্ৰুপ খুলিব। এই হোৱাটছআপত আপোনালোকক পঠিয়াই দিব পাৰে, আপোনালোকক তাতে আপোনালোকক দিব পাৰে। তো এইটো কাৰণে মই ক'ব বিচাৰিছোঁ আপোনালোকে গুৱাহাটীলৈ গৈ আপোনালোকে এপইণ্টমেণ্ট ল'বলৈ যাবই লাগে, এইটো কথা নহয়। আপোনালোকে নগ'লেও মোবাইলত আপোনালোকে ডাউনলোড কৰিব পাৰিবগৈ, আপোনালোকে টেনশ্যন ল'ব নালাগে। তো যোৱাবাৰ আমি যেতিয়া এপইণ্টমেণ্ট ল'বলৈ গৈছিলোঁ তেতিয়া সমস্যা বহুত হ'ল। আমাৰ সমস্যা মানে এনেকুৱা সমস্যা হ'ল, আমাৰ যান বাহনৰ সমস্যা হ'ল, যোনটোত যাবলৈ আমাৰ অসুবিধা হৈছিলে খুব। আমি ট্ৰেইনতে গৈছিলোঁ, কালি আমাৰ খানাপাৰাত এপইণ্টমেণ্টটো দিছিলোঁ। খানাপাৰাৰ পৰা যোনটো ষ্টেচনলৈ অকণমান আমাৰ যান বাহনৰ অসুবিধাৰ কাৰণে আমি বহুত কষ্ট পালোঁ। তো আপোনালোকে এইখিনি কথা হয়তো মনত ৰখাটো দৰকাৰ হয়। আৰু এইখিনিয়ে আছিলে। আৰু যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব।